3 নম্বৰ প্ৰশ্নটোত সংখ্যা ৰেখাত গোল চিনটোৱে কি সংখ্যা নিৰ্দেশ কৰিব লিখা এই সংখ্যা ৰেখাডালত এই গোল চিন দিয়াবোৰে কি সংখ্যা নিৰ্দেশ কৰিব এই গোল চিনটো কাৰ ওপৰত আছে -4 গতিকে -4ক নিৰ্দেশ কৰিব ইয়াত আছে -1 -1ক নিৰ্দেশ কৰিব এই গোল চিনটো আছে 4ৰ ওপৰত গতিকে 4ক নিৰ্দেশ কৰিব এই ধৰণে তোমালোকে ইয়াৰ উত্তৰটো লিখিব লাগিব -4 -1 আৰু 4 এইকেইটা হ'ব উত্তৰ তাৰ পিছত দিছে তলৰ সংখ্যাবোৰ সংখ্যা ৰেখাত বহুৱা তলৰ সংখ্যাবোৰ সংখ্যা ৰেখাত বহুৱা মোৰ পূৰ্বৰ ভিডিঅ'টোত মই কৰি দেখুৱাইছিলোঁ গতিকে তোমালোকে তাৰ পৰা চাই ল'ব পাৰিবা 5 নম্বৰ প্ৰশ্নটো আছিল এডাল সংখ্যা ৰেখা দিয়া আছে এই সংখ্যা ৰেখাত আমাৰ যিবোৰ আখৰ দিয়া আছে প্ৰতিটো বিন্দুতেই আখৰ দিয়া নাই কেইটামান বিন্দুত আখৰ দিয়া আছে ইয়াত আছে F D B A C E এই আখৰবোৰে কি সংখ্যা সূচায় আমি ক'ব লাগে চোৱা ইয়াত দিছে যদি A বিন্দুটো +3 হয় তেন্তে -3 কোনটো বিন্দুত হ'ব B বিন্দুটোৱে -3 বুজাব ঠিক সেইদৰে তোমালোকে যদি চোৱা ওপৰৰ সংখ্যা ৰেখাডালত লক্ষ্য কৰা আৰু তলৰ প্ৰশ্নবোৰ উত্তৰ দিয়া B নম্বৰটোত কৈছে C বিন্দুটোৰ অখণ্ড সংখ্যাটো লিখা C বিন্দুটোৰ অখণ্ড সংখ্যাটো হ'ব 6 তাৰ পিছত কৈছে D বিন্দুটোৰ অখণ্ড সংখ্যাটো ধনাত্মক নে ঋণাত্মক ক'ব লাগে D বিন্দুটো ক'ত আছে চোৱা D বিন্দুটো শূন্যৰ বাওঁফালে আছে গতিকে এই সংখ্যাটো হ'ব ঋণাত্মক এনেকৈ তোমালোকে ঋণাত্মক বুলি লিখিব লাগিব তাৰপিছত D নম্বৰ প্ৰশ্নটো নামকৰণ কৰা বিন্দুবোৰৰ ভিতৰত কোনটোৱে আটাইতকৈ সৰু অখণ্ড সংখ্যা বুজায় ইয়াত থকা একেবাৰে বাওঁফালে থকা আখৰটো হ'ল F গতিকে Fটোৱে আটাইতকৈ সৰু সংখ্যাটোক বুজাব ঠিক সেইদৰে E নম্বৰটো দিছে বিন্দুবোৰে নিৰ্দেশ কৰা সংখ্যাবোৰৰ ঊৰ্ধ্বক্ৰমত সজোৱা সংখ্যাবোৰ ঊৰ্ধ্বক্ৰমত সজাবলৈ কৈছে বিন্দুবোৰ অৰ্থাৎ F D B A C E অৰ্থাৎ একেবাৰে বাওঁফালৰ পৰা সোঁফাললৈ যদি যোৱা তাক কোৱা হ'ব ঊৰ্ধ্বক্ৰম গতিকে এনেকৈ আমি সজাব লাগিব ঠিক সেইদৰে চোৱা 6 নম্বৰ প্ৰশ্নটো কি দিছিলে 6 নম্বৰ প্ৰশ্নটো আছিল সংখ্যাবোৰ তুলনা কৰি খালী বাকচত ডাঙৰ চিন আৰু সৰু চিন বহুৱাই সৰু চিন ব্যৱহাৰ কৰা ইয়াত 0 আৰু -4 আছিল গতিকে ডাঙৰ চিনটো হ'ব 0টো ডাঙৰ বাওঁফালে ডাঙৰ থাকিলে আমি ডাঙৰ চিন বহাম সোঁফালে ডাঙৰ থাকিলে আমি সৰু চিন বহুৱাম তো ইয়াত চোৱা 1 নম্বৰটোত আমি ডাঙৰ চিন বহুৱাইছোঁ অৰ্থাৎ 0টো -4তকৈ ডাঙৰ ইয়াত আছে 0 আৰু 4 4টো 0টো 4তকৈ সৰু গতিকে আমি সৰু চিন বহুৱাইছোঁ 0 ইজ লেছ দেন 4 বুলি আমি পঢ়িব লাগিব ঠিক সেইদৰে -3 ইজ লেছ দেন 3 7 ইজ গ্ৰেটাৰ দেন -6 ঠিক সেইদৰে -1 ইজ গ্ৰেটাৰ দেন -3 আৰু 6 নম্বৰত আছে -8 ইজ লেছ দেন -1 এইদৰে তোমালোকে এই পৃষ্ঠাৰ অংকবোৰ কৰিব পাৰিবা এতিয়া পৰৱৰ্তী পৃষ্ঠালৈ যাওঁ পৰৱৰ্তী পৃষ্ঠাত কি দিছে তোমালোকে চাই লোৱা